আৰু কিমান দেৰি লাগিব ৰেডি হ'বলৈ? কাক দেখুৱাবলৈনো ইমান সাজি কাচি ওলাইছা? সকলোৱে নতুন বোৱাৰীক চাবলৈ আহিব, তোমাক নহয়। আৰু 5 মিনিট। চুলিকেইডাল বান্ধি ৰীমাই মাত লগালে। ঠিক আছে, সোনকালে কৰা, মই গাড়ী ষ্টাৰ্ট কৰোঁ। যেনে তেনে ৰেডি হৈ ৰীমাই বাহিৰলৈ ওলাই দেখিলে গোটেই ঘৰৰ খিৰিকী খোল খাই আছে। লাইট, ফেন, টিভি চলি আছে। সোনকালে সকলোবোৰ বন্ধ কৰি বাহিৰলৈ আহিল আৰু দৰ্জাত তলা লগাই ৰীমাই গাড়ীত বহিল। ৰমেন, কিমান সময় লাগে ৰেডি হ'বলৈ ঠিক নাই। সদায় তোমাৰ কাৰণে দেৰি হয়। তালৈ গৈ মই কথা শুনিবলৈ পাম। ৰীমাই মনটো একেবাৰে মাৰি দিলে আৰু কন্দামুৱা হৈ পৰিল। যেতিয়া তাই তাইৰ ভৰিকেইখন মন কৰিলে যে তাইতো যেনে তেনে ৰেডি হৈ ওলাই আহিল, কিন্তু ঘৰত পিন্ধি থকা হাৱাৰ চেণ্ডেলযোৰ পিন্ধি আহিল। তাই ৰমেনক ক'বলৈ কম বুলি ভবাৰ আগতে ৰমেনৰ খং উঠিল আৰু ৰীমাই কম বুলি ভাবিও একো ক'ব নোৱাৰিলে। ৰীমাই ভাবিবলৈ ধৰিলে, ক'ৰবাত যাব লগা হ'লে তাই খুব বেছি আধা ঘণ্টাৰ আগত গম পায়। আৰু এই আধা ঘণ্টাৰ ভিতৰত তাইৰ পৰা আশা কৰা হয় যে তাই নিজেও সাজি কাচি ওলাব আৰু ল'ৰা-ছোৱালীকেইটাকো ভালকৈ ৰেডি কৰি দিব। সাধাৰণভাৱে সাজিলেও নহ'ব। হাতত খাৰু, পায়েল, হীৰত সেন্দুৰ আৰু ডিঙিত মংগলসূত্ৰ থাকিবই লাগিব। আৰু ফুটটোও ডাঙৰ হ'ব লাগিব। এইবোৰত অলপো ভুল হ'লে সহ্য নহৈছিল ৰমেনৰ। বাৰু, যেনে তেনে শাৰীৰে ভৰিকেইখন লুকুৱাই ৰীমাই অনুষ্ঠানটোত উপস্থিত হ'ল। মুখত এটা মিঠা হাঁহি লৈ সকলো মিতিৰ কুটুম, পৰিয়ালৰ লোকৰ খোৱা-বোৱা আৰামৰ চোৱাচিতাত লাগিল। ঘৰখনৰ ডাঙৰ বোৱাৰী যেতিয়া, এইবোৰতো তাইৰেই দায়িত্ব আছিল। আজিৰ পৰা প্ৰায় 4 বছৰ আগতে বহুত ৰঙীন সপোন বুকুত বান্ধি ৰীমাই মনৰ মানুহজনৰ ঘৰত বিয়া হৈ আহি প্ৰথম ভৰি দিছিল। তাৰ পাছত প্ৰিয়জনৰ লগত বহুতো নীতি-নিয়ম বিয়াৰ পিছত কৰিছিল আৰু এইবোৰৰ মাজতে লাজ আৰু শংকাৰে তাই কেতিয়া ৰমেনৰ কাষ চাপিলে গমকে নাপালে। প্ৰিয়জনৰ মৰমত দিনবোৰ বহুত ভালদৰে পাৰ হৈছিল। ৰীমাই ৰমেনৰ প্ৰেমত ইমান গভীৰ হৈ পৰিছিল যে তাইক যেতিয়া কোনোবাই ঠাট্টা কৰিছিল, গালি পাৰিছিল আৰু শুনিও নুশুনাৰ ভাও ধৰিছিল। বহুত ধৈৰ্য ধৰি তাই নতুন সংসাৰখন চলাই নিব চেষ্টা কৰিছিল। কিন্তু সকলো দিন একেদৰে পাৰ নহয় বুলি কয়। তাইৰো লগত সেই একেই হ'ল। য'ত সুখ থাকে তত দুখো পিছে পিছে আহে। ৰীমাই প্ৰতিগৰাকী ন-কইনাৰ দৰে ঘৰখনৰ সকলোৰে মন জয় কৰাৰ চেষ্টা কৰিছিল। সকলোৰে প্ৰয়োজনবোৰৰ খবৰ লৈছিল। শাহুমাৰ প্ৰতিটো কথা তৰ্ক নকৰাকৈ মানি লৈছিল। তথাপিও তাইৰ এনেকুৱা লাগিছিল যেন ক'ৰবাত তাইৰ ভুল হৈছে নেকি? কিয়নো ঘৰখনত মানুহবোৰ ইমান সুখী নহয় যিমান তাইৰ নিজৰ মাক-দেউতাক সুখী আছিল। মোৰ মা-দেউতা মোক যেনেদৰে সৰু সৰু কথাত উৎসাহ দিছিল, মোৰ সফলতাবোৰত সুখী হৈছিল আৰু মই যেতিয়া নতুন তৰকাৰী বনাবলৈ শিকিছিলোঁ তেতিয়া মোক বহুত উৎসাহ দিছিল আৰু যদি কিবা ভুল হৈছিল মোক এনেদৰে বুজাইছিল যেন দুগুণ উৎসাহেৰে মই শুধৰাবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু ইয়াত অকণমান ভুল হ'লেও ইমান গালি পাৰে যে কান্দি দিওঁ। ঘৰত দেউতাই এনেদৰে দম দিয়া মনতেই নাই। বিয়া হৈ আহি গম পালোঁ যে গালি দিয়া দেউতাও থাকে। মাৰ ঘৰততো সদায় দেউতায়েই মাৰ গালি খোৱাৰ পৰা বচাইছিল। কিন্তু মা-দেউতাই ইমান জ্ঞান দি পঠিয়াইছে যে নিজৰ ভুল নাথাকিলেও ডাঙৰৰ আগত মাত মাতিব নোৱাৰোঁ। সদায় মনে মনে শুনি থাকোঁ আৰু যদি কিবা ভুল হয় সদায় শুধৰাবলৈ চেষ্টা কৰোঁ। কেতিয়াবা এনেকুৱা লাগে যে ৰমেনক কৈ দিওঁ, কিন্তু আকৌ নিজৰ সিদ্ধান্ত সলনি কৰোঁ। কাৰণ গম পাওঁ যে ৰমেনে কেতিয়াও বিশ্বাস নকৰে। কিয়নো তেওঁৰ সন্মুখত এনেকুৱা কেতিয়াও হোৱা নাছিল। যি হয় ৰমেন নথকা অৱস্থাতেই হয়। তেওঁনো কেনেকৈ বিশ্বাস কৰিব? ৰীমা, কি ভাবি আছা? আৰু চাহ
কাৰ কাৰণে বনাইছা? মোকো একাপ দিবা। ৰীমাই বৰ্তমানলৈ ঘূৰি আহিল আৰু ৰমেনৰ বৰমাকৰ ভৰিত ধৰি সেৱা কৰি ক'লে, নতুন কইনাৰ মা দেউতাৰ কাৰণে বনাইছোঁ। আপোনাৰ কাৰণেও বনাই দিছোঁ ৰ'ব। বৰমা, তোমাৰ মাৰ ঘৰৰ পৰা কোনো নাহিল কিয়? ৰীমা, নাই, কোনো অহা নাই কাৰণ কোনেও তেওঁলোকক মতা নাই। আৰু আপুনিওতো জানেই এইবোৰ সদায় হৈ থাকে। বৰমা, তেতিয়াহ'লে তুমি কিয় নতুন বোৱাৰীৰ ঘৰৰ মানুহৰ খোৱা বোৱাৰ যোগাৰ ধৰি আছা? তোমাৰ ঘৰৰ মানুহকতো কোনেও খাতিৰে নকৰে। এইবোৰ ভেদভাৱ তোমাৰ লগত কিয় কৰে? ৰীমা, হয় বৰমা, এইবোৰ ভেদভাৱ মোৰ শহু শাহুৱে কৰিছে। ইয়াত নবোৱাৰীজনীৰ আৰু তাইৰ ঘৰৰ মানুহৰ কি ভুল? আপুনি আৰামত বহি চাহ খাওক আৰু এইবোৰ বাদ দিয়ক। চাহ খাই থাকোঁতে ৩ বছৰ পুৰণি সেই ঘটনাটো চকুৰ আগত ভাহি আহিল। ৩ বছৰ আগতে তাই শহুৰৰ ঘৰখন এৰিবলৈ বাধ্য হৈছিল কিয়নো তাই শহুৰৰ মুখে মুখে কথা কৈছিল। কিনো কৰিব তাই? বিয়া হৈ যোৱাৰ বহুত সময় হৈছিল। আঠমঙলা খোৱাৰ পিছত তাই আৰু মাকৰ ঘৰলৈ যাবলৈ পোৱাই নাছিল। ৰীমাৰ ঘৰখনলৈ বহুত মনত পৰিছিল। কিন্তু শাহুৱেকে তাইক এবাৰো যাবলৈ কোৱা নাছিল। যেতিয়াই যাবলৈ সুধিছিল বহুত সময় উত্তৰ নিদিয়ে। নহ'লে এটাৰ পাছত আনটো কাম কৰিবলৈ কয় আৰু কাম কৰি কৰি সন্ধিয়া হৈ যায়। তাৰ পাছত শাহুৱেকে সোধে, তুমি নগ'লা কিয়? তাই একেবাৰে মন মাৰি দিয়ে। এদিন ৰীমাই ভাবিলে ৰমেনৰ লগতে তাই ঘৰলৈ যাব। সেইদিনা তাই ৰাতিপুৱা সোনকালে শুই উঠি ব্ৰেকফাষ্ট আৰু দুপৰীয়া সাজ একেলগে ৰান্ধিলে আৰু ৰমেনৰ লগত যাবলৈ ৰেডি হ'ল। শাহুৱেকে তাইক দেখি খঙত সুধিলে, এইবোৰ কি? ইমান ৰাতিপুৱাই সাজি কাচি ক'ত যোৱা? ঘৰৰ কাম কোনে কৰিব? ৰীমাই ক'লে, মই ব্ৰেকফাষ্ট আৰু দুপৰীয়াৰ খোৱা ৰান্ধিলোঁ। মই মাৰ ঘৰলৈ যাওঁ। ৰীমাৰ কথাষাৰ কোৱাৰ লগে লগে শাহুৱেকে চিঞৰি ক'লে, কাক সুধি মাৰ ঘৰলৈ যাব ওলাইছা? ৰীমাইও সহিব নোৱাৰি কৈ দিলে, নিজৰ মাৰ ঘৰলৈ যাবলৈ মোক কাৰো অনুমতি লোৱাৰ প্ৰয়োজন। যদি আপোনাৰ ল'ৰাই আপোনাৰ লগত কথা পাতিবলৈ মোৰ অনুমতি ল'ব লগা হয় তেতিয়া আপোনাৰ কেনে লাগিব? মইতো সদায় সোধোঁ কিন্তু মোক কোনেও উত্তৰ নিদিয়ে। সেইকাৰণে মই ভাবিলোঁ এতিয়া আৰু কাকো সোধাৰ প্ৰয়োজন নাই। ইমান দিনৰ পৰা তাই মনত পুহি থকা খংটো তাইৰ কথাবোৰত আজি প্ৰকাশ পাইছিল। আজি তাইৰ মাকে দিয়া সংস্কাৰ আৰু দেউতাকে দিয়া জ্ঞান একো মনলৈ অহা নাই। মনলৈ আহিল মাত্ৰ ইমান দিনৰ পৰা সহি থকা দুখবোৰ, অনুভৱ কৰি থকা মনৰ সকলো বেদনা। ৰীমা, মাক দেউতাকে এজনী ছোৱালীক কিমান কষ্টৰে তুলি তালি ডাঙৰ দীঘল কৰে। সকলো আশা পূৰণ কৰিবলৈ চেষ্টা কৰে আৰু লগতে ভাল শিক্ষা দিয়ে। কিয়নো ছোৱালীজনীক এদিন বেলেগ এখন ঘৰলৈ উলিয়াই দিব লাগিব। কিন্তু ছোৱালীজনীকতো মাক দেউতাকৰ লগত ২০-২৫ বছৰ থাকে। ছোৱালীজনীক মাক দেউতাকৰ লগত কথা পাতিবলৈ অনুমতি ল'ব লগা নহয়। তাইৰ যেতিয়া মন যায় মাক দেউতাকৰ লগত কথা পাতিব পাৰে। যাব মন গ'লে যাব পাৰে তেওঁলোকৰ ওচৰলৈ। এই স্বামীজনো নাজানো কি স্বভাৱৰ। সঁচাটোক সঁচা আৰু মিছাক মিছা ক'বলৈ কিয় ভয় কৰে? তোমাক ভাল পাওঁ বুলিওতো কয় আৰু সময়ত মৰম কৰে। কিন্তু এনেকুৱা ভালপোৱাৰ কি অৰ্থ য'ত পত্নীৰ কাষত থিয় হৈ পত্নীৰ পক্ষত এষাৰ মাত মাতিব নোৱাৰে? ৰীমাৰ কথাবোৰ শুনি ৰমেনে তাইক জোৰকৈ ক'লে, এইবোৰ তুমি কি কৈ আছা? ৰীমাৰ চকুপানীৰে ভৰি পৰিল আৰু ক'লে, কি ভুল ক'লোঁ মই? কিয় ক'ব লগা হ'ল জানা? কাৰণ তুমি একো নোকোৱা। যেতিয়া মই ভুল কৰোঁ মোৰ ভুলবোৰ শুধৰাবলৈ কোৱা আৰু এতিয়া তোমাৰ
মা দেউতাই কৰা ভুলত কিয় একো নোকোৱা? কিয় মনে মনে আছা? ৰমেনে একো নোকোৱাকৈ অফিচলৈ ওলাই গ'ল আৰু ৰীমাই বেগ পেক কৰি মাকৰ ঘৰলৈ গুচি গ'ল। এক সপ্তাহৰ পিছত ৰমেনে ৰীমাক আনিবলৈ গ'ল আৰু ৰীমাক ক্ষমা বিচাৰিলে। সি তাইক ক'লে, যি ক'ব লগা থাকে মোক কোৱা, কিন্তু মা দেউতাৰ সন্মুখত একো নক'বা। কিন্তু ৰীমাই তাৰ একো কথাই নুশুনিলে। যিখন ঘৰত মোৰ মা দেউতাৰ কোনো সন্মান নাই তাত মই থাকিব নোৱাৰোঁ। য'ত মোৰ মা দেউতাই মোক লগ কৰিবলৈ বেলেগক খাতিৰ কৰিব লগা হয় সেইখন ঘৰত মই নাথাকোঁ। যদি মই সেইখন ঘৰলৈ ঘূৰি যোৱাটো বিচাৰা তেন্তে মোক কথা দিয়া যে মোৰ মা দেউতাক কোনেও অপমান নকৰে। মই মাৰ ঘৰলৈ আহিবলৈ কাকো সুধিব লগা নহয় যাতে। তোমাৰো অনুমতি ল'ব লগা নহয় যাতে। ৰমেন, তুমি কথাবোৰ কিয় বঢ়াইছা? ৰীমা, মই তোমাৰ কথা নুশুনো। হয়তো তুমি মোক কথা দিয়া নহ'লে মোক পাহৰি যোৱা। ৰমেন তাৰ পৰা গুচি আহিল। কিন্তু ৰীমাৰ পক্ষত থিয় দিবলৈ তাৰ মাক দেউতাকৰ সন্মুখত সাহস নহ'ল। সি ভাবি আছিল এই সমস্যাটোৰ সমাধান কেনেকৈ উলিয়াব পাৰি আৰু সেই সময়ত তাৰ অফিচৰ পৰা খবৰ আহিল তাৰ ট্ৰেন্সফাৰ হৈছে আৰু সি সমাধান বিচাৰি পালে। সি ৰীমাক লৈ চহৰলৈ গুচি গ'ল। ৰমেনে ভাবিছিল সকলোবোৰ এতিয়া ঠিক হ'ল। কিন্তু ৰীমা তাইৰ শহু শাহুৰ চকুত বেয়া বোৱাৰী হৈ পৰিল। আৰু শাহুৱেকে ৰীমাৰ বদনাম গোটেই সমাজত গাবলৈ নেৰিলে। কিয়নো নিজৰ ভুল লুকুৱাবলৈ বোৱাৰীজনীৰ গাত ভুল দেখুৱাব লাগিব। হঠাৎ শাহুৱেকৰ মাতত তাই পুনৰ অতীতৰ পৰা ঘূৰি আহিল। শাহুৱে আদেশ দিলে, ৰীমা, ৰীমা, যোৱা তুমি ৰমেনৰ লগত গৈ তোমাৰ কেইযোৰমান কাপোৰ লৈ আহা। তুমি ২-৩ দিন ইয়াত থাকিব লাগিব। আজি আলহীবোৰ গুচি যোৱাৰ পাছত তুমি থাকিলে নতুন বোৱাৰীয়ে লগ এটা পাব। ৰীমা, ক্ষমা কৰিব মা, মই ইয়াত থাকিব নোৱাৰিম। মই মাক হস্পিটেললৈ লৈ যাব লাগিব। মই ইয়াত ১ সপ্তাহৰ বাবে আহিছোঁ। যিকেইদিন থাকোঁ মোৰ লগতেই থাকিব লাগিব। মইনো সদায় ক'ত আহি থাকিব পাৰিম। আৰু ন-ছোৱালীৰ মন লগাবলৈ ভাইটি আছে নহয়। মই যাওঁ, মোৰ বাবে অপেক্ষা নকৰিব। ৰীমাই ল'ৰা-ছোৱালীকেইটাক মাতি আনিলে গাড়ীৰ ওচৰত আহি ৰমেনৰ কাৰণে ৰৈ থাকিল। তাই আজি নিজৰ সিদ্ধান্তত বহুত সুখী আছিল। আজি তাই মুক্ত। তাইৰ সকলো কৰণীয় তাই কৰি গৈছিল। মূৰত ওৰণি, শিৰত সেন্দুৰ, হাতত খাৰু আছিল। যেতিয়া তাই শহু শাহুৰৰ ভৰিত ধৰিলে, লাগিলে আশীৰ্বাদেই দিয়ক বা অপমানেই কৰক। যেতিয়াই ঘৰত কিবা কাম থাকে এবাৰ মাতিলেই তাই গুচি আহে। নিজৰ জীৱনটো এতিয়া বিচৰা ধৰণে তাই জীয়াই থাকিব পাৰিছে। এতিয়া তাই মাক দেউতাকৰ ঘৰলৈ যাবলৈ মাক দেউতাকৰ প্ৰতি থকা দায়িত্ব পালন কৰিবলৈ কাৰো অনুমতি ল'ব লগা নহয়। এতিয়া কোনেও ৰীমাক মাক দেউতাকৰ অপমান কৰিবলৈও সাহস নকৰে। হয়, ৰীমা তাইৰ শহুৰৰ ঘৰখনৰ চকুত ভাল বোৱাৰী হ'ব নোৱাৰিলে। কিন্তু তাই গৰ্ব কৰিব পাৰে যে মাক দেউতাকৰ সন্মান তাই বজাই ৰাখিব পাৰিলে। সমাজে তাইক বেয়া বোৱাৰী বুলি ক'লেও তাইৰ কোনো আপত্তি নাই। ৰীমাৰ কাৰণে এইটো বেছি দৰকাৰী যে তাই মাক দেউতাকৰ ভাল ছোৱালীজনী হৈ থাকিব পাৰে। বোৱাৰীবোৰতো সদায় সমাজৰ চকুত বেয়া। তাই যিমান ভাল নকৰক কিয় সদায় বেয়া হয়। বাৰু, বেয়াই ঠিক।